মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱীয়ে নিযুত মইনা আঁচনিখনৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে যে আমাক ফাৰ্ষ্ট পে'মেণ্টটো কেতিয়া দিব, ছেকেণ্ড পে'মেণ্ট আমাক কেতিয়া দিব, আৰু অহাকালি যিহেতু 6 অক্টোবৰ, অহাকালি আমাক পইচা দিবনে, আৰু যদি দিয়ে আমাৰ পইচাটো কেইটা বজাত একাউণ্টত সোমাব, আৰু যিসকল ছাত্ৰীৰ লিষ্টত নামটো আছে সকলোৱে কিন্তু পইচাটো নাপায়। লিষ্টত নাম থাকিলে তোমালোকে আৰু এটা কাম কৰিব লাগিব। গতিকে ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকিবা, তেতিয়াহে তোমালোকে গোটেইখিনি বুজি পাবা। লগতে কোনখন বিদ্যালয়, কোনখন কলেজ বা মহাবিদ্যালয়ত কিমানগৰাকী ছাত্ৰীক পইচা দিয়া হ'ব গোটেইখিনিৰ মই বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া প্ৰথম কুৱেশ্যনটো আলোচনা কৰোঁ যে ফাৰ্ষ্ট পে'মেণ্ট আমাক কেতিয়া দিব। চোৱা, লিখা আছে যে 6 অক্টোবৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান প্ৰদানৰ ৰাজ্যজোৰা কাৰ্যসূচী আয়োজন কৰা হৈছে। এই আঁচনি বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে লোৱা এক শক্তিশালী পদক্ষেপ। অহাকালি তোমালোকৰ যিসকল ইলিজিবল ছাত্ৰ ছাত্ৰী আছা তোমালোকে পইচাটো পাবা। এতিয়া কেইটা বজাত পইচাটো পাবা? ইয়াত চোৱা, লিখা আছে যে আৰ্থিক অনুদান প্ৰদানৰ ৰাজ্যজুৰি কাৰ্যসূচী 6 অক্টোবৰ 2024 দিনৰ 11 বজাত কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটীত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ খানাপাৰা। ইয়াত গোটেইখিনি ডিটেইলছ দি থোৱা আছে। আৰু এই নিযুত মইনা আঁচনিখনৰ মুখ্য উদ্দেশ্যটো হৈছে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰা এক শক্তিশালী পদক্ষেপ, যাতে ছাত্ৰীসকলে পইচাৰ অভাৱত কোনো যাতে নপঢ়াকৈ থাকি নাযায় বা সোনকালে পইচাৰ অভাৱত নিদিয়ে। গতিকে প্ৰথম 3টা বৰ্ষত এই আঁচনিৰ জৰিয়তে 10 লাখ ছাত্ৰীক পইচাসমূহ দিয়া হ'ব। আৰু এই প্ৰথম বছৰত মুঠ ছাত্ৰী 1,59,093 গৰাকী ছাত্ৰীক পইচাটো দিয়া হ'ব। ইয়াৰে উচ্চ শিক্ষা লাভ কৰা ছাত্ৰীৰ সংখ্যা হৈছে 57,635 গৰাকী আৰু মাধ্যমিক শিক্ষা লাভ কৰা ছাত্ৰীৰ সংখ্যা হৈছে 1,01,458 গৰাকী। আৰু এই বৰ্ষত 240 কোটি অনুদানৰ ব্যৱস্থা কৰা হৈছে। অহাকালি তোমালোকে যিটো প্ৰথম কিস্তি আছে, প্ৰথম কিস্তিটো তোমালোকে 11টা বজাৰ পিছত তোমালোকৰ একাউণ্টত DBT যোগে অৰ্থাৎ ডাইৰেক্টলি তোমালোকৰ একাউণ্টত সোমাই দিব। আৰু বহুতো ছাত্ৰীয়ে কমেণ্ট কৰি সুধিছিলে কমেণ্ট ছেকশ্যনত, যিহেতু মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে দ্বিতীয় কিস্তি আমি কেতিয়া পাম। ইয়াত চোৱা, ধুনীয়াকৈ লিখা আছে, যিহেতু এইটো অক্টোবৰ মাহত প্ৰথম কিস্তি পাবা। নেক্সট ছেকেণ্ড কিস্তিটো তোমালোকে নৱেম্বৰ মাহত পাবা, অৰ্থাৎ নৱেম্বৰ মাহৰ 6-7 তাৰিখে তোমালোকে একাউণ্টত পইচাটো পাই যাবা। যদি তোমালোক সকলোৰে লিষ্টত নামটো থকাৰ পিছতো কিন্তু সকলোৱে পইচাটো নোপোৱা, কাৰণ আগতে যিবিলাক বৃত্তিৰ পৰীক্ষা হওক বা যিবিলাক চৰকাৰী আঁচনিৰ ধন আছিলে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে স্কলাৰশ্বিপ আছিলে, ইয়াৰে বহুতেই পইচাবিলাক নাপায়। নোপোৱাৰ এটা কাৰণ আছে, কাৰণটো মই তোমালোকক শেষত জনাম। ইয়াৰ আগত কোনখন বিদ্যালয় বা মহাবিদ্যালয় বা কলেজত কিমানগৰাকী ছাত্ৰীয়ে পইচাটো পাব, ইয়াৰে লিষ্টখন আমি চাওঁ আহাচোন। ইয়াতে চোৱা, সমষ্টিৰ নামসমূহ দিয়া আছে। যেনে গোহাঁইগাঁও প্ৰথমতে দিয়া আছে, গোহাঁইগাঁও মহাবিদ্যালয়, ইয়াতে 892 গৰাকী ছাত্ৰীয়ে পাব। তাৰপিছত জনতা মহাবিদ্যালয় শ্বেৰফাংগুৰি কোকৰাঝাৰ, ইয়াৰে 784 গৰাকী ছাত্ৰীয়ে পাব। UN ব্ৰহ্ম মহাবিদ্যালয়, ইয়াৰে 679 গৰাকী ছাত্ৰীয়ে পাব। ঠিক তেনেকুৱা ধৰণে তোমালোকে ইয়াতে স্ক্ৰীনশ্বটটো তোমালোকে চাই লোৱা, আৰু তোমালোক কোনখন মহাবিদ্যালয়ত পঢ়া বা কোনখন মহাবিদ্যালয়ৰ ছাত্ৰী কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। বা ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকি যায় কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা। ইয়াত চোৱা, মঙলদৈ, দলগাঁও, ধিং, ৰূপহীঘাট গোটেইখিনি ইয়াতে ডিটেইলছখিনি দি থোৱা আছে। ঠিক আছে, তোমালোকে ভালদৰে চাই লোৱা। বিশ্বনাথ, বিহালী গোটেইখিনিৰ। তাৰপিছত এইটো ছাইডত আছে সোণাৰী, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী, তিয়ক, যোৰহাট গোটেইখিনিৰ ইয়াতে দি থোৱা আছে, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া লিষ্টত নাম থাকিলেও কেইগৰাকী ছাত্ৰীয়ে পইচা নাপাব বুলি মই কৈছিলোঁ। কোৱাৰ এটা কাৰণ আছে যে বহুতো ছাত্ৰীয়ে যিবিলাক তেওঁলোকৰ একাউণ্ট নাম্বাৰ দিছিলে, যিসকলে মাক দেউতাকৰ একাউণ্ট দিছিলে অটোমেটিকলি কেঞ্চেল হৈয়ে গৈছে। যিসকলে নিজৰ একাউণ্ট দিছিলে, নিজৰ একাউণ্টৰ KYC কমপ্লিট থাকিব লাগিব। বহুতৰে একাউণ্ট কি হয়, বহুত দিন যদি লেনদেন নকৰায় তেতিয়াহ'লে একাউণ্টটো বন্ধ থাকে। গতিকে তোমালোকে পইচা একাউণ্টত জমা থ'লেই নহ'ব, পইচা একাউণ্টৰ পৰা অলপমান হ'লেও পইচা তোমালোকে উলিয়াব লাগিব, তেতিয়াহে একাউণ্টটো এক্টিভ থাকিব। ঠিক আছে, অহাকালিৰ ভিতৰত তোমালোকে যদিহে পাৰা, যদি তোমালোকৰ অসুবিধা কোনো নহয়, তেতিয়াহ'লে তোমালোকে বেংকত গৈ তোমালোকে যদিহে বহুত দিন লেনদেন কৰা নাই তোমালোকে লেনদেন কৰি ল'বা। কেৱল পইচা জমা থৈ আহিলে নহয়, তোমালোকে পইচা তাৰ পৰাও অলপমান হ'লেও উলিয়াব লাগিব। ঠিক আছে, তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়।
আৰু যদিহে তোমালোকে ৰিচেণ্টলি তোমালোকে বেংকৰ লগত লেনদেন কৰিছা তেতিয়াহ'লে আৰু তোমালোকে বেংকত গৈ কোনো ধৰণৰ লেনদেন কৰিব নালাগে। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই অলপমান হ'লেও উপকৃত হ'লা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা কুৱেশ্যন সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি